ইতিমধ্যে আমাৰ বিভিন্নজনক দায়িত্ব দিয়া হৈছে মই নিজে পাৰ্টিৰ জেনেৰেল সেক্ৰেটাৰী তেখেত মানে এটা আপোনালোকে গমেই পাইছে যে এনাদাৰ বন্ধুসকল যোৱা 8 জানুৱাৰী তাৰিখে কাৰ্বি আলং স্বায়ত্ত পৰিষদ এলেকাৰ 9খন নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু যোৱাকালি ভোট গণনা সম্পন্ন হৈছে কাৰ্বি আলংৰ 9খন নগৰ সমিতিৰ এলেকাৰ ভোটাৰ ৰাইজে যি জনাদেশ দিছে যদিও বা এই জনাদেশ প্ৰকৃত জনাদেশ নহয় বুলি গণনাৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিয়ে প্ৰমাণ কৰিছে আমি সকলো ভোটদাতা ৰাইজলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যেটো সময়ত দেশৰ সকলো প্ৰচলিত নীতি নিয়ম আইন কানুন নিৰ্বাচনী বিধি উলংঘাৰে শাসকীয় বিজেপি দলে কাৰ্বি আলংৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনত ধনবল আৰু প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি নিকৃষ্টতম পন্থা অৱলম্বনেৰে ক্ষমতা আহৰণ কৰিবৰ কাৰণে সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা চলাইছিল তাৰ বিপৰীতে কংগ্ৰেছ দলৰ সম্বল আছিল জনসংযোগ আৰু জনসাধাৰণৰ মৰম আৰু বিশ্বাস আৰু আস্থাকে আধাৰ লৈ আমাৰ আবেদন আমি পাৰ্যমানে চেষ্টা কৰিছিলো প্ৰতিজন ভোটাৰৰ সৈতে গণসংযোগ স্থাপন কৰি কংগ্ৰেছ দলে যে ৰাজ্যখনত কি পাহাৰ কি ভৈয়াম সকলোতে বসবাস কৰা প্ৰত্যেকজন মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ লগতে তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰিব পাৰে সেই কথাটো এই নিৰ্বাচনত কাৰ্বি আলংৰ ভোটাৰ ৰাইজে অনুভৱ কৰিব পাৰিছিল একে আধাৰতে কাৰ্বি আলংত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লগতে সকলো শ্ৰেণীৰ ভাৰতীয় মানুহেও কংগ্ৰেছকে এইবাৰ একমাত্ৰ বিকল্প দল হিচাপে তেওঁলোকে গ্ৰহণ কৰাটো নিৰ্বাচনী ফলাফলত আমি প্ৰতিটো ৱাৰ্ডতে য'ত সফলতা লাভ কৰিব পৰা নাই তাত আমি দ্বিতীয় স্থানত লাভ কৰাটোৱেই আৰু অতি কম ভোটৰ ব্যৱধানত পৰাজিত হোৱাটোৱেই প্ৰমাণ কৰিছে আৰু সেই অনুসৰি আমি কংগ্ৰেছ দলে কাৰ্বি আলং জিলা কংগ্ৰেছ কমিটি পূব আৰু পশ্চিম দুয়োটাৰে দায়িত্ব সহকাৰে প্ৰতিজন মানুহৰ হকে আহি থকা দিনত আমি কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলো সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাসৰ বিজেপি চৰকাৰ আৰু দলে যি কু অভিসন্ধি ৰচনা কৰিছে তাৰ বিৰুদ্ধে আমি উত্তৰ কাছাৰ পাৰ্বত্য সাহিত্য শাসিত পৰিষদ এলেকাৰ প্ৰতিগৰাকী ভোটাৰলৈ আমাৰ বিনম্ৰ নিবেদন ৰাইজ কংগ্ৰেছ দল এক ধৰ্মনিৰপেক্ষ দল হিচাপে পাহাৰ আৰু ভৈয়ামৰ মাজত বৈষম্য দূৰ কৰি প্ৰতিগৰাকী মানুহক য'তেই বসবাস নকৰক কিয় পাহাৰতে হোক ভৈয়ামতেই হোক সমমৰ্যাদা সম অধিকাৰ আৰু সম উন্নয়ন নিশ্চিত কৰিবৰ কাৰণে দায়বদ্ধ উত্তৰ কাছাৰ পাৰ্বত্য এই জিলাখনত বসবাস কৰা প্ৰতিগৰাকী ডিমাচা ভাই ভনীসকলৰ লগতে অন্যান্য জনগোষ্ঠী ভাষা ভাষী আৰু সম্প্ৰদায়ৰ মানুহক জীৱন আৰু সম্পত্তিৰ
নিরাপত্তা প্রদান, রাজনৈতিক মর্যাদা প্রদান আৰু শান্তি আৰু সৌহাৰ্দ্যমূলক বাতাবৰণ সৃষ্টিয়ে হ'ব এই নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি। আমাৰ দৃঢ় বিশ্বাস এই জিলাখনত বসবাস কৰা কোনো মানুহেই যাতে শংকিত হৈ ভাবুকিৰ বশভূত হৈ ভোটদান কৰাৰ পৰা বিৰত থাকিবলগীয়া নহয় আৰু ভোটদান কৰিবলৈ গৈও যাতে নিজৰ প্ৰাপ্য মতামত সাব্যস্ত কৰাত বাধাগ্ৰস্ত হ'বলগীয়া নহয়, তাৰ কাৰণে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক এতিয়াই গুহাৰি জনালো। Please ensure a free and tense-free atmosphere and democratic environment where a voter can cast their vote without any threat or under any circumstances after pressure. আমার বিশ্বাস যে রাইজে মুকলি মন লৈ যিসকলে বিগত সময়ত এই পাহাৰ অঞ্চলৰ উন্নতি আৰু উন্নয়নৰ বিপৰীতে একমাত্ৰ ব্যক্তিকেন্দ্ৰিক চিন্তাতে মনোনিৱেশ কৰিলে আৰু ইয়াত লুণ্ঠন ৰাজ চলোৱা সকলক আজিও যিসকলে পৃষ্ঠপোষকতা কৰি আছে, but though the party who is giving shelter to them, encouraging them for continuing their loot raj, we believe the respectable voters of Dima Hasao will throne them by casting their valuable votes against them. আমি ইয়াতে প্ৰচাৰ অভিযানতো আমাৰ সকলো স্তৰৰ কৰ্মী জড়িত হৈ পৰিছে। ৰাইজৰ পৰা আমি ইতিমধ্যে যোৱাকালিয়ে ইয়াত উপস্থিত হৈ দেখিছোঁ যে যথেষ্ট সঁহাৰি পাইছোঁ আৰু কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে সদায় এই দায়িত্ব সঠিকভাৱে পালন কৰি আহিছে। আমি ক্ষমতাত থাকোঁতেও আৰু ক্ষমতাত নাথাকোঁতেও সকলো জনসাধাৰণৰ ন্যায় প্ৰাপ্তিৰ হকে আমি সদায় কাম কৰি আহিছোঁ। এইবাৰো আমি সন্মিলিতভাৱে এই দায়িত্ব পালন কৰিম। গতিকে সকলো ভোটাৰ ৰাইজলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক অহা 19 তাৰিখে হ'বলগীয়া নিৰ্বাচনত এই হাতৰ ছবিত ভোট দি আমাক ইয়াতে চৰকাৰ গঠনত সহযোগিতা আগবঢ়াব বুলি দৃঢ় বিশ্বাস ৰাখি আমাৰ বিনম্ৰ গুহাৰি জনালোঁ। আজিৰ দিনটোত গোটেই ছবিখন যদিও স্পষ্ট হৈ উঠা নাই, কিন্তু এটা কথা আমাৰ তৃণমূল পৰ্যায়ৰ পৰা অহামতে উইল বি এবল টু ফৰ্ম দি কাউন্সিল উইথ কমফৰ্টেবল মেজৰিটি। নহয়, এইবাৰ আমাৰ ভিতৰত এটা কনচেনচাছ গ্ৰ' হৈছে আৰু ৰাইজে এইটো কথা বুজি পাইছে যে বিজেপিত যোগদান কৰাৰ পিছত যে উত্তৰ কাছৰ পাৰ্বত্য এই এলেকাটোত কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই, মানে ইটছ এ ভয়েচ অফ দিছ হিল that some people may be benefited. কিন্তু কংগ্ৰেছে সেই কথাটোৰ ক্ষেত্ৰত আমি এবাৰ যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছোঁ, বাট হোপফুলি দিছ টাইম ইট উইল নট ৰিপিট। কাৰণ মানুহে অলৰেডি পিপুলছ হেভ টেকেন দ্য টেষ্ট।